তথাপিতো ধন টকা পইচা মানে মায়া মোহটো আঁতৰ হোৱা নাই কিয় তেওঁ সাধুৰ সংগটো পোৱা নাই যেতিয়ালৈকে ভকতি নহ'ব তেতিয়ালৈকে বিৰকতি নাই এতিয়া আমাৰ মানুহবিলাকে বহুতে এই মিছাকে সঁচা বুলি ভাবি আছে পাৰ্থিৱ যিবোৰ দেখিছোঁ সেইবোৰকে সঁচা বুলি ভাবি আছে আৰু তাতেই মোহগ্ৰস্ত হৈ ভকতৰ সংগলৈ নহাকৈ তাতে লাগি থাকে সেইকাৰণে মাধৱদেৱে কৈছে কি বুলি হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান চব মিছা সঁচা কেৱল হৰি কিন্তু আজি আমি কি কৰিছোঁ যিটো মিছা তাকো আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰহ কেন জ্ঞানে আজি আমি ক'ত গৈ আছোঁ বাৰু পাৰ্থিৱ লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগৰ মোহত আমি গৈ আছোঁ গতিকে আমি যদি পুৰে জীৱনটো যদি সেইটো ভাৱ লৈ যাওঁ এতিয়া ভাগৱতত কৈছে নেৰি বেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি যিবোৰ ধন টকা পইচা তুমি লগত নিব নোৱাৰা তাৰ মোহত যদি তোমাৰ জীৱটো গৈ আছে তেতিয়া তোমাৰ জীৱৰ গতি কি হ'ব ধায়তো বিষয় পঞ্চ সংগস্তেষু প্ৰজায়তে সংগায়তে কাম কামাৎ ক্ৰোধ বিজায়তে ক্ৰোধাৎ ভবতি সন্মোহ সন্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভংসাৎ বুদ্ধিনাশন বুদ্ধিনাশাৎ প্ৰণাশতি আপোনাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি মোহত যদি মোহগ্ৰস্ত হৈ যায় বাসনাত যদি মোহগ্ৰস্ত হৈ যায় বাসনাত বাধা পৰিলে খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি চোৰাশী নগত আকৌ যাব লাগিব আকৌ ত্ৰুটি নখিলা হ'লে গুচি যাব লাগিব আকৌ চোৰাশী বগাব লাগিব এই তথ্য দি আছে দেই এই তথ্য দি আছে গতিকে আমি এই তথ্যবিলাক যেতিয়া উপলব্ধি হ'ব তেতিয়া সংস্কাৰ হ'ব আমাৰ উপলব্ধিহে সংস্কাৰ কৰে দেই আমাৰ প্ৰত্যেককে আমাক কিবা নহয় কিবা প্ৰতিভা দিছে কিন্তু আমি তাক মানে প্ৰয়োগৰ দ্বাৰা আমাৰ দাৰ্শনিক পণ্ডিতৰ অভিমত যে আমাক ভগৱন্তই দিয়া কাক কি প্ৰতিভা দিছে নিজে নিজে জানিব কিন্তু প্ৰতিভাটো প্ৰয়োগ নীতিটো আমি জানিব লাগিব কেনেকৈ যে প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো আমি বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব এইটোৱে আমাৰ দায়িত্ব দেই তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্ম এইবোৰ হতুহন্তি আমি যদি ভগৱন্তে দিয়া প্ৰতিভাটো প্ৰয়োগ নীতি নজনাৰ কাৰণে ধৰ্মত যদি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ সেই ধৰ্মই মোক কেতিয়াও ৰক্ষণাবেক্ষণ নিদিয়ে কেতিয়াও জীৱন গতি নিদিয়ে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হাইষ্ট চেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি হ'ব দৰ্শন আৰু দৰ্শনটো যেতিয়া উপলব্ধি হ'ব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই শংকৰদেৱে এটা বাক্যত বুজাই দিছে যে যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যায় বস্ত প্ৰকৃতি জগতৰ যিমানবিলাক জীৱ জন্তু দেখিছোঁ চব জন্তুৰ খোজবিলাক হাতীৰ খোজত লুকাই যায় এই পৃথিৱীত কিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব MLA মিনিষ্টাৰ কৃষ্ণতে বিলীন হ'ব ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব আপোনাৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে দুখীয়া মানুহজনো কৃষ্ণ ব্যতীতে নাই সেইকাৰণে কৃষ্ণক পুজিলে পূজা সমস্তই আমি যাতে কৃষ্ণক সেৱা পূজা যাতে পুৱা গধূলি আমি কৰিব পাৰোঁ এইটোতো গুৰুত্ব দিব লাগিব দেই এই গুৰুত্বতাটো আমাৰ থাকিব লাগিব প্ৰত্যেকখন ঘৰতে আমাৰ গুৰুগিৰি থাকিব লাগিব তেতিয়াহে আপোনাৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব মাধৱদেৱে কৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ মনুষ্য শুই পাৰ এহি মানে মাত্ৰ জানা নিজৰ প্ৰয়োজন আমি যে মানুহ নামৰ এটা শ্ৰেষ্ঠ উপাধি পালোঁ ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে নাই অসংখ্যাত জীৱ আছে সংখ্যাৰ ভিতৰে মনুষ্যকে ভজে এনে ভজিতে নপাৰে আজি মানুহ জন্ম লৈ যদি আপোনাৰ গাঁওখনত আপোনাৰ সীমা ঘৰীয়া আপোনাৰ পৰিয়াল আপোনাৰ মিতিৰ কুটুমৰ ঘৰত যদি আজি তাৰিখত যদি গুৰু সেৱাৰ ব্যৱস্থাটো নাই আপুনি তাৰ কাৰণে অকণমান হ'লেও ক'ব আপুনি ক'ব লাগে দেই ক'লে ঈশ্বৰে ভাল পায় ঈশ্বৰে কাক ভাল পায় যি তেওঁ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় God loves him who loves his creation মনত ৰাখিব কথাটো আপুনি মোৰ পৰিয়াল নহয় মোৰ সীমা ঘৰীয়া মানুহ মোৰ কোনো বংশ নহয় বুলি ভাল কথাটো নোকোৱাকৈ নাথাকিব ভগৱানে বেয়া পাব কাৰণ আপোনাৰ দেহৰ সম্পৰ্কহে নাই আত্মাৰ সম্পৰ্ক আছে আত্মাৰ দৃষ্টিত আমি
সব ঈশ্বৰৰ অংশ তোমাৰ সেই অংশ আমি যত জীৱতা তোমাৰ মায়ে প্ৰভু মানিলে পায় আমাক তেওঁ মায়ে পায় এতিয়া আপোনপৰ চুতবৰ এইটো দেহৰ ধৰ্মহে আমি লৈ আছোঁ আপোনপৰ চুতবৰটো দেহৰ ধৰ্মহে আত্মাৰ ধৰ্ম নহয় নহয় এতিয়া আমি নাজানি দেহৰ ধৰ্মলৈ এই মোৰ কোনো নহয় কি কৈ কৈ থাকে আপুনি বাচি যাব নোৱাৰিব আপোনাৰ চকুৰ আগত যদি কোনোবাই বেয়া কৰা দেখি আপুনি নকয় আপুনি শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব তাকো সম্ভাষণো যিজনে কৰে আজন্মৰ পুণ্যত এইখনেই হয় ভাগৱত লিখি দিছে আপুনি কোনো পৰিয়াল বংশ পৰিয়াল নহয় বুলি একে জাতি একে সমাজৰ নহয় বুলি বেয়াটো নোকোৱাকৈ নাযাব কৈ যাব মানিলে তৰিব নামানিলে মৰিব কিন্তু আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব আপুনি জানি যদি নকয় আপুনি তেতিয়া তাৰ অংশীদাৰ এয়াই দৰ্শন দেই এই দৰ্শনবিলাক আমি জানিব লাগিব আমি যদি আপোনাৰ কথা এষাৰ মানে উপদেশে যদি এজন মানুহক যদি পৰিৱৰ্তন আনিব পাৰে তেতিয়াহ'লে তাৰ পুণ্যৰ অংশটো আপুনি পাই যাব পুণ্যৰ ভাগটো পাই যাব ভগৱানে কৈছে মোৰেই কাম কৰিলা এটা আত্মাক যেতিয়া তুমি উপকাৰ কৰিলা আত্মা মানে মই পৰিয়াল মানে মই সমাজ মানে মই মানে সমাজ মানে মই দল মানে মই সংগঠন মানে মই জড়জগত মানে মই জীৱজগত মানে মই নিখিল জগত মানে মই অহমেবাস্ব মে অগ্ৰে ন অন্য চব ওচৰত পৰম প্ৰচ্ছাদ অহম যুগ এইটো ঈশ্বৰ যুগ অৱশিষ্টটো শ্ৰীচয় হম আদিতময় মধ্যতময় শেষত ময়ে থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মই সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্মই বকিবলৈ আপুনি তৃণমূল এটা আত্মাৰ পৰা ৰাতিপুৱা শুই থকাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপুনি এটা আত্মাক পাৰে পৰিয়ালক পাৰে সমাজক পাৰে অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনত আপুনি সদায় গঠনমুখী কনষ্ট্ৰাক্টিভ নট ডিষ্ট্ৰাক্টিভ হয় নাই আপুনি গঠনমুখী পৰামৰ্শ দি যাওক আপোনাৰ যদাতি চব পাবনাতি আপোনাৰ মানে পুণ্য সঞ্চয় হৈ থাকিব আপোনাৰ জীৱই জীয়াই থাকোঁতে সুখ শান্তি আৰু মৰিলে সদ্গতি পাব এই আপগ্ৰেড হৈ গৈ থাকিব মনত ৰাখিব কথা এইটোৱে দৰ্শন দেই ভাগৱতৰ দৰ্শন তাৰপিছত কৈছে আবেগ এনে শুকমূৰক কেতিক্ষণে কালচুৰ পৰমায়ু সংগে লৈয়া যায় এনে পৰমায়ু সংগে লৈয়া যায় জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মূৰ বন্ধু আন নাই আমাৰ বান্ধৱ ভগৱন্ত যি আমাৰ হৃদয়ত আছে দেই আমাৰ হৃদয়ত তেওঁ সহোদৰ হিচাপে আছে সুদৰৰ ভাই হিচাপে আছে কিন্তু আমি তেওঁক মনৰ কথা ক'ব লাগিব মনৰ কথাবিলাক ক'ব লাগিব তেওঁ অব্যক্ত তেওঁ নিৰ্গুণ তেওঁ নিৰাকাৰ কিন্তু ভকতৰ কাৰণে ব্যক্ত হওঁ বুলি কৈছে স্বভাৱতে অজময় জন্ম নাই যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ আপুনি আজিৰ তাৰিখত এই হৃদয়ত অৱতাৰ কৰিব পাৰিব ভাগৱতৰ দৰ্শন মতে ভাগৱতত কৈছে অব্যক্ত ঈশ্বৰ হৰি যাদৱৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মনোকাম অন্তৰতে দেহি সংবিধান আপুনি কি প্ৰব্লেম হৈছে তেওঁক জনাওক আপোনাৰ হৃদয়ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত নাজানে মোক বাহিৰত বিচাৰি ফুৰে মই হৃদয়তে আছোঁ কি কাৰণে আছোঁ তোমাৰ মনৰ কামনা যাৰ দৃশ্য ভাৱনা দৃশ্য সিদ্ধি কৰি বছ আমি এই দৰ্শনবিলাকৰ মাজেদি আমি যদি নিজৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন সামাজিক জীৱনত যদি আগুৱাই নিব পাৰোঁ আপোনাক কোনোবাই প্ৰশংসা কৰিছে গ্লানি কৰিছে আপুনি সেইটোলৈ চকু নিদিব বুজিছে নাই আপুনি কৰ্ম কৰি যাওক বুজিছে নাই আপুনি অবিদ্যা বিনাশ কৰক আনে দিব নালাগে ভগৱানে কৈছে 5 প্ৰকাৰ মুকুতি তোমাৰ পিছে পিছে যাব অবিদ্যা নাখিলে আন বিভূতি যতে ক ভকতৰ পিছে পিছে ফুৰৈ প্ৰত্যেক যদ্যপি তেখম্বে তাকো স্পৃহা নকৰে তহু কোনো ভকতিয়ে তাকো মিলায় আপুনি যদি কাৰোবাৰ পৰা প্ৰশংসা বুটলাৰ কাৰণে কৰ্ম কৰিছে তেতিয়া আপুনি মায়াতে কৰি আছে আপোনাৰ কোনোবাই ভাল বুলি ক'লে যদি ভাল পায় বেয়া বুলি ক'লে যদি বেয়া পায় আপুনিও মানে মায়াতে কৰি আছে পুত্ৰ ভলে নকৰে আনন্দ মৰিলে নকৰে সুখ মানে উপমানে যিজন থাকে সেইজন পণ্ডিত গীতাত কৈছে দেই সেইকাৰণে মানে জয়ন্তী সতীয়ে কৈছে নেদুকাকো লজ্জা নকৰোঁ হুঁ পৰম পৰ দুখে দুখী পৰ সুখে পাওঁ সেই স্বভাৱটো হ'ব লাগিব আনৰ দুখ দেখিলে আপোনাৰ হৃদয়ে কান্দিব লাগিব আনৰ সুখত হাঁহিব লাগিব ঈশ্বৰ প্ৰিয় হৈ গ'ল আৰু এই তথ্য দিছে শেষত ক'লে কি বুলি তোমাৰো ভক্তৰ সংগে তজু কথা কোনো ৰংগে মুখে লৈবো তজু গুণনাম এই বাঞ্ছা সিদ্ধি হ'ব যত সামাজিক লোক নিৰন্তৰে বোলা ইয়াৰে আমাক সামৰি মাৰিলে গতিকে এতিয়া শেষত আমাৰ মহাপুৰুষ বা কবিয়ে আমাক এটা
মানে উপদেশ দিলে যে কি তোমাৰো ভক্তৰ সংগে তজু কথা শুনো সংগে ৰংগে সদায় আপোনালোকে দেই মনত ৰাখিব প্ৰতিদিনে 24 ঘণ্টাৰ ভিতৰত ভগৱানে তেওঁৰ কাৰণে এক ক্ষণ দিবলৈ কৈছে ভগৱানে কৈছে ভাগৱতৰ মাজেদি ভাগৱত হৈছে ভগৱানৰ মুখৰ বাণী দেই মনত ৰাখিব যাক বেদ বুলি কোৱা হয় যাকো বেদ কয়ে সেইটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ শুনতে যিটো হৈ আছে যাক এই ভাগৱতখন ভগৱন্তৰ মুখৰ বাণী পদ্মকল্পত 4 শ্লোকত নাৰায়ণে ব্ৰহ্মাক ক'লে ব্ৰহ্মাই 6 শ্লোকত নাৰদক ক'লে নাৰদে 8 শ্লোকক ব্যাসক ক'লে ব্যাসে 10 শ্লোকক শুকক ক'লে শুকে 12 শ্লোকক পৰীক্ষিত কোৱা ভাগৱত আজি আমি সেৱকীৰ ঘৰৰ গুৰুগৃহত বহি শুনি আছোঁ গতিকে আজি নিমন্ত্ৰণ পাই অহাসকলক ভাগ্যৱান বুলি কৈছে ভাগৱতে কৰা পৰ্ণ ফল এইটো যাৰো আছে ভাগ্য যিটো আজি যিসকল আহিলে ভাগ্য অকল সিমানেই নহয় ৰস বিভাজনতো চতুৰ টেঙৰ মানুহ বুলি ক'লে আমাক আজি প্ৰত্যেককে ভাগৱতে টেঙৰ মানুহ বুলি কৈছে কিয় সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে কৰি সমস্ত আপদ কৰাটো আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই মলি গুচাবৰ কাৰণে চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিলোঁ বুলি যদি মলি মানে চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় মই ধনৱন্ত বিদ্যাৱন্ত সম্পদশালী বুলি যদি আপুনি লগত নিব নোৱাৰা ধনক লৈ অভিমান কৰি যদি লগত নিয়া ধন ঘটাৰ পৰা যদি আঁতৰি থাকে তেতিয়া আপুনি কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে আপুনি 3টা লেয়াৰৰ ভিতৰত বিজ্ঞানৰ মতে তপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ তলত ঘূৰি থাকিব পুনৰপি জন্ম পুনৰপি মৰণ হৈ থাকিব এই তথ্য দি আছে মহাপুৰুষ শংকৰদেৱে দেই শংকৰদেৱে বিজ্ঞানসন্মত মানে ধৰ্ম দি থৈ গৈছে আমাক বিজ্ঞানসন্মত ধৰ্ম দিছে আমি এই কথাবিলাক এনেধৰণে যদি বিশ্লেষণ কৰি আমি উঠি অহা প্ৰজন্মবিলাকৰ মাজত আপোনালোকৰ এই সেৱকী পৰিয়ালৰ দৰে আমি প্ৰত্যেক বছৰত এবাৰ ভাগৱত শাস্ত্ৰখন যাতে আমি পাঠ কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দেই ল'ৰা ছোৱালীৰ জন্মদিন উপলক্ষে হওক গুৰুগৃহ প্ৰতিষ্ঠা দিৱস উপলক্ষে হওক গৃহ প্ৰতিষ্ঠা উপলক্ষে হওক বাৰ্ষিক সেৱা উপলক্ষে হওক কিবা স্মৃতি দিনৰ উপলক্ষে হওক আমি যদি জীৱন্ত কালত প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ ভাগৱত যদি আমি নিজে শুনাৰ লগত আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক যদি শুনোৱাৰ সৌভাগ্য দিব পাৰোঁ চব গতি পাই যাওঁ পৰীক্ষিতৰ দৰে গতি পাব আমাক মাত্ৰ বিশ্বাসটো লাগিব পৰীক্ষিতে যদি শুকৰ মুখৰ পৰা প্ৰথমৰ পৰা 12 স্কন্ধৰ ভাগৱত শুনাৰ কাৰণে গতি পালে আপুনি মই পাম নে নাপাম সেই বিশ্বাসটো লাগিব সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ প্ৰেছক্ৰাইবড বাই ব্ৰেইন বাট বাই হাৰ্ট এই ভাগৱত দৰ্শনটো মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু উপলব্ধিয়ে সংস্কাৰ কৰে সেইকাৰণে বিশ্বাসে প্ৰাইভেটাংকত প্ৰকেবোৰ কৰে সেইকাৰণে আমি প্ৰত্যেকৰ ঘৰতে যাতে আমি বছৰত এবাৰ এই অনুষ্ঠানটো যাতে আমাৰ জন্মদিনটো পাতিব কৈছে ভাগৱতে বা গুৰুজনাই কিন্তু পশ্চিমীয়া সংস্কৃতিত নহয় এতিয়া আমাৰ সংস্কৃতিটো নজনাৰ কাৰণে আমাৰ ইয়াৰ মানুহে বহুতে পশ্চিমীয়া সংস্কৃতিত ল'ৰা ছোৱালীৰ জন্মদিন পাতিছে কেনেকৈ মানে কেক বনাইছে তাৰ ওপৰতে নামটো লিখিছে আকৌ কটাৰীয়ে কাটিছে মম জ্বলাইছে আকৌ ফুল মাৰি নুমাইছে এতিয়া সেইদিনা এজন হেৰিয়ে প্ৰকাশ কৰিছে যে মানুহৰ মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনালেও মানুহে মম জ্বলাই বা চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায় আৰু আমি আকৌ ল'ৰাটোৰ জন্মদিনটো কি পাতিছোঁ মমডাল ফু মাৰি নুমাই কেনেকুৱা উল্টা হৈছে এই অপসংস্কৃতি এৰি আমি যদি এই ভাগৱত অনুষ্ঠানেদি যদি আমি অনুষ্ঠিত কৰিব পাৰোঁ ভকতৰ পদধূলি পৰাৰ লগে লগে ঘৰখন পবিত্ৰ হ'ল ল'ৰাটোৰ আশীৰ্বাদ হোৱাৰ লগে লগে সি কৃতাৰ্থ হ'ল ভকতে আহিহে আশীৰ্বাদ দিবহি অ' হৰি ওৰাম আয়ুষ্মান হোৱা নাই সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ দিলেহে ভগৱন্তই কৃপা কৰিব গতিকে কৃষ্ণক পাইবলৈ জনা ভকতিহে পন্থ ভক্তিৰ মাজেদিহে কৃষ্ণক পাব লাগিব ইহাকো কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে কৈছে গতিকে আমাক গীতা ভাগৱতে আমাক নিয়মবিলাক কৈ আছে আমি বুজি পোৱা নাই বা মনা নাই তাৰ কাৰণে গীতা ভাগৱত জগৰীয়া নহয় বুজিলে নাই আমাৰ কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীকেইটা বেয়া পোৱাটো নিবিচাৰে সদায় বেয়া লগত নুফুৰিবি ভালকৈ পঢ়া শুনা কৰিবি বেয়া বস্তু নাখাবি বুলিয়ে কৈ থাকে ঠিক শাস্ত্ৰই আমাক সদায় ভাল উপদেশে দি আছে শাস্ত্ৰ গুৰু হবে শিষ্যকো কৃপাই শুদ্ধ উপদেশো দিব
শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব হয়নে নহয় মাক বাপেকে উপদেশ দিবহে পাৰে ল'ৰা ছোৱালী যদি নামানে তাৰ কাৰণে মাক বাপেক জগৰীয়া শাস্ত্ৰই আমাক পদ্ধতি দি আছে ঠিক আছে হ'ব তে আমি সামৰি কৰোঁতে হৈছে সময় প্ৰতি লক্ষ্য ৰাখি কৃষ্ণ তোমাৰ ভক্তৰ সংগে তজু কথা শুনা ৰংগে মুখে লৈব তোৱা গুণ নাম এই বাঞ্ছা সিদ্ধি হ'ব যত সামাজিক লোক নিৰন্তৰে বোলা কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত ও হৰি ৰাম অপৰাধ শ্ৰীমন্ত শংকৰ হৰি ভগত জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম হৰি সেউকী আহ্বান আপোনালোকৰ আজি বিৰত কৰি বৈকুণ্ঠ কল্পতৰু শাস্ত্ৰ কিয়ৰ অংশ মাত্ৰ আলোচনা কৰা হৈছে পৰ্যায়তে অনেক ত্ৰুটি সৃষ্টি হৈ যাব পাৰে সৰ্বপৰাধ মিখনতে কোটি কোটি ঘূৰয় অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মুক